মই কবিতাই মই অন্য এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি বহুত মাহৰ পিছত মই নতুনকৈ এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। পিকনিক যাবলৈ ওলাইছোঁ, তাকে ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। তেন্তে অলপ পিকনিকলৈ যাম। সেয়া প্ৰথমতে ড্ৰাই ফ্ৰুটছ পেকিং কৰি লৈছোঁ, কিয়নো গাড়ীত যোৱা কথা আৰু অকণমান দীঘলীয়া বাটো হয়, সেইবাবে ড্ৰাই ফ্ৰুটছ ল'লোঁ তাত খাবৰ কাৰণে। সকলোৰে বাবে লৈ লৈছোঁ আৰু যোনে যোনে খাব, কাৰণ গাড়ীত যাওঁতে মানে কিবা এটা খাবলৈ বহুত বেছি মন যায়। সেইটো কাৰণে পেকিং কৰি ল'লোঁ আগদিনাখনি। তাৰপিছত গৈ আছোঁ, বহুত দিনৰ মূৰত গৈছোঁ এইটো ৰাস্তাত। এয়া চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ পাৰ হৈ গৈ মেলি পামগৈ আৰু অলপ বাগানীয়া পৰিৱেশ বহুত ধুনীয়া হয়, সেইবাবে ভাবিলোঁ ভিডিঅ' কটা কৰোঁ, কিয়নো মই স্মৃতি হিচাপে প্ৰত্যেকটো বস্তুৱে ৰাখিব বিচাৰোঁ। তাৰপিছত এয়া বোকাখাটত সোমালোঁ। বোকাখাটত সোমাই লুচি আৰু গৈ খালোঁ, চাহ খালোঁ। খাই গৈ আকৌ পুনৰ ওলালোঁ। পাহাৰ খুজি দেখিছে আৰু পামগৈ আৰু অলপ পাছত গৈ মেলি। এয়া চাওকচোন ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, কিন্তু মানে দেখিবলৈ বহুত ধুনীয়া হয়। সেউজীয়া পৰিৱেশখিনি ময়ো বেছি ভাল পাওঁ, সেইবাবে প্ৰত্যেকটো চিন মানে মই ভিডিঅ' কৰিয়ে ৰাখিছোঁ। এনেকুৱা লাগিছে পৰিৱেশবোৰ দেখি যেন কেতিয়াও ওচৰ পামগৈ আৰু অলপ সময়ৰ পিছত আমি পামগৈ এনেকৈ। আৰু প্ৰথম গৈ এয়া মই হাতীগালত লগ পাইছোঁ, বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে দৌৰ মাৰি গৈছোঁ তেওঁক চাবৰ কাৰণে। ইমান ধুনীয়া পৰিৱেশ। আমি তাৰ পাছত যাম জলপ্ৰপাত চাবলৈ। তেওঁৰ যিটো মেইন জলপ্ৰপাত তাত পুৰা গাড়ী আহিছে, মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু বহুত ধুনীয়া পৰিৱেশ হয়। আপোনালোকে আহিব চাবলৈ, সঁচাই বহুত ধুনীয়া। ইয়াত বহুত বস্তুও পোৱা যায়, তেনেকৈ আৰু ভিডিঅ' দেখাম আৰু কি কি কওঁ। আৰু এতিয়া আমি দুইজনী ওলাইছোঁ আৰু ঠাইটুকুৰা চাবৰ কাৰণে। তাৰপিছত মই আহিছিলোঁ, এয়া চাওকচোন ইমান ধুনীয়াকৈ মানে ট্ৰাইবেল মানুহখিনিয়ে এনেকৈ গাহৰি পৰা হাঁহ পৰা এনেকৈ মানে দি থৈছে, আৰু লগতে গিলাচত ভৰাই ভৰাই আনাৰস আমলখি এনেকৈ দিছে খাবৰ কাৰণে। কাৰণ য'ত আমি যাম জলপ্ৰপাত চাবৰ কাৰণে, তাত অকণমান দীঘলীয়া ৰাস্তা, সেইবাবে এনেকৈ দিছে আৰু যদি কাৰোবাৰ মন যায় খাব পাৰিব। এনেকৈ গ'লোঁ, গৈ মেলি সেইটো ৰাস্তাত এনেকৈ পানী গৈ আছে আৰু এনেকৈ কেইবাখনো দলং আছে। দলং পাৰ হৈ গৈহে আমি যাম, দূৰ আছে 2 কিলোমিটাৰমান হ'ব আৰু চাগে জলপ্ৰপাত চাবৰ কাৰণে। আমি গ'লোঁ দুইজনী, ভাল লাগিলে গৈ। দিনটোনো কেনেকৈ পাৰ হ'ল একো ধৰিবকৈ নোৱাৰিলোঁ। আৰু এইবোৰ দৃশ্য আমি বেছি ভাল পাওঁ, প্ৰকৃতিৰ প্ৰেমী হয় মই, গতিকে ভাল লাগিলে গৈ আছোঁ আৰু পামগৈ অলপ পাছত গৈ এনেকৈ। চাওকচোন ইমান ধুনীয়াকৈ পানী গৈ আছে, পাহাৰৰ ওপৰৰ পৰা অহা পানী, ভাল লাগে। এয়া চাওক, মই যে কৈছিলোঁ আনাৰস আৰু বুট আমলখি এনেকৈ দিছে। এনেকৈ গ'লে অকল এনেকুৱা দোকানেই পোৱা যায়। গাহৰি পুৰাই গাহৰি পুৰিছে, দোকানীয়ে দোকান দিছে, তেওঁলোকে নিজৰ কামত বিজি হৈ আছে আৰু ব্যস্ত হৈ আছে। কিছুমান মানুহটো ফেমিলি লৈয়ে ইয়াত আহিছে দোকান দিবৰ কাৰণে। এয়া আমাৰ চানী বাইদেউ পূৰা খোজকাঢ়ি গৈছে, একদম ভাল লাগিলে গৈ মানে বহুত বেছি ভাল লাগিছে আৰু। এইটো নজাৰা চব ইমান ধুনীয়া দেখিবৰ বাবে, একদম বেলিটো বহুত ধুনীয়াকৈ ওলাই আছে, একদম পূৰা পানী গৈছে। এনেকুৱা লাগিছে ওচৰৰ পাচোন, কিন্তু চুবগৈ নোৱাৰি সেইটো ৰাস্তাত, মানে পাৰ হ'ব নোৱাৰি, মানে দলংখন আছে ন, পাৰ হ'ব নোৱাৰি, কিন্তু বহুত বেছি মন গৈছিলে। এতিয়া আহি আমি ঠাইটুকুৰা পাই গ'লোহি, জলপ্ৰপাত। চাওকচোন ইমান ধুনীয়া, টিভিত দেখি আছিলোঁ, কিন্তু এইবাৰ প্ৰথম চকুৰ আগত দেখিছোঁ। ইমান যে ভাল লাগিছে নহয় বুজাব নোৱাৰোঁ। পিছৰ পৰা বহুত ভিডিঅ' দেখালোঁ, ভাবিলোঁ এতিয়া সন্মুখৰ ফালৰ পৰাও দেখুৱাওঁ, নহ'লে ভিডিঅ'টো দেখোন নিজে নোলামেই, সেইবাবে সন্মুখৰ ফালৰ পৰাও ভিডিঅ' এটা কৰিলোঁ। বহুত টাইম পাৰ কৰিলোঁ, 2 ঘণ্টামান ৰ'লোঁ ইয়াতে। পানী খালে ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপাছত আহিলোঁ, আহি মেলি আমাৰ সকলোৱে আইতা খুৰীহঁতে এনেকৈ খানা বনাইছে, ইয়াৰ খানা খাইছোঁ। খানা খাই ভাল লাগিলে, চব দিছিলে, ডিম মাছ মাংস খালোঁ আৰু যিমানখিনি পাৰোঁ। খোৱাতকৈনো আমাৰ এইবোৰ চোৱাবোৰ মেইন, মানে বেছি ভাল লাগে, কাৰণ ফুৰি চাকি বেছি ভাল পাওঁ, খোৱাটোত ইমান ইণ্টাৰেষ্ট নাই বাৰু। বাকী খাই বৈ আজৰি হ'লোঁ, ইফালৰ টুকুৰা চাবলৈ আছিলে, গ'লোঁ। চাওকচোন কিমান ধুনীয়া গোটেই গছ আৰু পাহাৰখন, এনেকুৱা লাগিছিলে যে একদম পাহাৰৰ ওপৰত উঠিম, কিন্তু পাহাৰৰ ওপৰত উঠিব নোৱাৰি সেইটো।
এইটো এটা পুখুৰী আছে, নতুনকৈ খন্দা হয়। তাৰ পানীখিনি যে কিমান চিকচিকীয়া, বহুত বেছি ভাল, মানে ধুনীয়া পৰিৱেশ। আৰু এয়া চাওকচোন, আনাৰসৰ খেতি কৰিছে, মানে মাটি কঁঠালৰ জুম খেতি কৰিছে। সেইটো এটা চাংঘৰ ইমান ধুনীয়া। আৰু যে এইকণতে মই বস্তু এটা দেখুৱাম, চাব দেই আপোনালোকে। সেইটো অকণমানিকৈ গৰু এটা আছে, চাব দেই, দেখাম। সেইটো গৰু পোৱালি এটা ওপৰত গৈ খাই আছেগৈ। প্ৰথমতে ভাবিছিলোঁ কেনেকৈ খাই আছেগৈ, পৰি নাযায়নে, কিন্তু ষ্টেপ বাই ষ্টেপ আছে। আৰু তাহাঁতৰ খোপনি পোতাৰো বোলে অভ্যাস আছে। আকৌ আহিলোঁ ভিডিঅ'ৰ মাজলৈ, কিয়নো কালি ভিডিঅ' কৰিবলৈ নহ'লে আৰু বহুত বেছি ভাগৰ লাগিলে। আপোনালোকেতো জানেই গাড়ীত যোৱা ভাগৰটো কিমান মানে বেয়া, গা চা বেয়া লাগি গ'লগৈ। আৰু দূৰণি বাট আছিলে ন, যেনেকৈ নহ'লেও সেয়াই আছিল। আৰু এইকণতে মই এটা কথা কওঁ, মোৰ যদি কথা কোৱাত কিবা ভুল হৈছে বা মই যদি কিবা ভুল কৰিছোঁ, আপোনালোকে মোক ক্ষমা কৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আৰু মই ইমান এক্সপাৰ্টো হোৱাগৈ নাই, হ'ম, কিয়নো চেষ্টা কৰিলে সকলো সকলো মানুহেই আগবাঢ়ি যাব পাৰে। শেষত এটাই ক'ম, ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ সকলোকে। সকলোৰে জীৱনত সুখ হওক, সমৃদ্ধি হওক, সকলোৰে জীৱন ৰঙীন হওক, তাৰ কামনাৰে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম। সেয়াই আছিল ভিডিঅ'ত। আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।